ভোট গণনা আৰম্ভ হ'বলৈ মাত্ৰ 6 ঘণ্টা সময় বাকী আছে ভিডিঅ'টো বনাই থকা লাগে 6 ঘণ্টাৰ পিছতেই আপোনালোকে ফলাফল লাভ কৰিব কোনে কিমান ভোটত লিড লৈ থাকিব এইখিনি ফলাফল আপোনালোকে লাভ কৰিব গতিকে ধৈৰ্য ধৰক আৰু যিসকল প্ৰাৰ্থী ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তেওঁলোকলৈ মোৰ ফালৰ শুভেচ্ছা থাকিলে কাৰণ ইমান দিনে কষ্ট কৰি তেওঁলোকে এটা ফলাফল পাবলৈ সক্ষম হ'বগে গতিকে সেই ফলাফল যাতে তেওঁলোকৰ ভাল হয় তাৰে কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকৰ ৰিজাল্ট ভাল হয় এটা কথা হ'ল যে কোনে কিমান ভোটত লিড ল'ব কোনটো সমষ্টিত তাকে লৈ এক যেটো চৰ্চা হৈ আছে আপোনালোকে জানেই শাসক পক্ষই 12খনৰ ভিতৰত 12খন আসনে লাভ কৰিম বুলি কৈ আছে 2খন আসন বাদ দি বাকি বিৰোধী পক্ষই কয় যে আমি 6খন আসনে লাভ কৰিম এটা কাৰ অংক শুদ্ধ হয় কাৰণ ইমান দিনে যে অংক কৰিলে আজিতো এক মাহ দিন অংকই কৰি থাকিলে একাংশ মন্ত্ৰী বিধায়কে এটা তেওঁলোকৰ অংক শুদ্ধ হয় নে বিৰোধী অংক শুদ্ধ হয় এই কথাবিলাক স্পষ্ট হৈ পৰিব অহাকালিলৈ গতিকে ধৈৰ্য ধৰক যেটো কৈ থকা হৈছে বোৰ্ডেটো পৰীক্ষা দিয়া হোৱাৰ পিছত পৰীক্ষা ভাল হয় বুলি কয় কিন্তু ৰিজাল্টত কি হয় ৰিজাল্ট কেতিয়াবা বেয়া হয় কেতিয়াবা ভাল হয় গতিকে কাৰ ৰিজাল্ট ভাল কাৰ ৰিজাল্ট বেয়া হয় এতিয়া তো সময় লক্ষণীয় হ'ব কাৰণ এটা ৰিজাল্ট ভাল হ'লে আনটো বেয়া হ'ব লাগিব হেতুৱেটো কথা ন কোনোবা এটা সমস্যা এটা ৰিজাল্ট ভাল হ'লে আনটো বেয়া হ'ব লাগিব গতিকে প্ৰত্যেককে কয় যে মোৰ ৰিজাল্ট ভাল হ'ব হিতুৱে কয় যে মোৰ ৰিজাল্ট ভাল হ'ব এটা ৰিজাল্ট কাৰ ভাল হয় এইখিনি কোনে নিৰ্ণয় কৰিব ভোটাৰে নিৰ্ণয় কৰিব গতিকে ভোট কাক দিছে কোনো নাজানে এতিয়া যিসকল শাসক পক্ষ হওক বিৰোধী পক্ষ হওক তেওঁলোকে কৈ আছে যে মই জিকিম বুলি যে ভোট দিছে কোনে কি কথা এই কথাবিলাক যদি তেওঁলোকে জনাই হ'লে তেতিয়াহ'লে এইবোৰ নিৰ্বাচন নহয় যে ইমানে মোক ভোট দিছে আমুকে ভোট দিছে যে ইমান ভোট মই পাম এইখিনি যিখিনি তেওঁলোকে কৈ থকা হৈছে এই কথাবিলাক তেওঁলোকে কেনেকৈ গম পাইছে আচলতে আনুমানিক কিছুমান কথা কৈ থকা হৈছে গতিকে কোন জিকে কোন হাৰে এই কথাবিলাক অহাকালি যদি স্পষ্ট পৰিব আজি এনকে টিভিৰ প্ৰণয় বৰদলৈ দিল্লীকাৰ যি অনুষ্ঠান এই অনুষ্ঠানত আছিলে অখিল গগৈ লুইনজ্যোতি গগৈ কেশৱ মহন্ত শামকানু মহন্ত তাৰপিছত আপোনাৰ কেইবাগৰাকীও আছে তেওঁলোকৰ নাম বৰ্তমান মনলৈ অহা নাই গতিকে তেওঁলোকৰ যিখিনি মন্তব্য সেই মন্তব্য আপোনালোক শুনাম কাৰণ তেওঁলোকেওতো ভাবি আছে যে কোনে কেইখন আসন লাভ কৰিব এই কথাবিলাক তেওঁলোকেও চৰ্চা কৰি আছে গতিকে চৰ্চা কাৰ শুদ্ধ হয় কাৰ অশুদ্ধ হয় এই কথাবিলাক স্পষ্ট হৈ পৰিব অহাকালিলৈ কাৰণ তেতিয়াই কথাখিনি ক'ব পৰা যাব যে কোনে কি কৈছিলে এই যি পূৰ্বতে যি কৈ অহা কথাবিলাক পুনৰ যে ৰিপিট কৰা হ'ব আপোনালোকে জানে যে মইতো ধৰিমেই এই কথাবিলাক কাৰণ আপোনালোকেতো এনেকৈ কৈ আছিলে গতিকে এইখিনি হ'লনে নহ'ল কাৰ শুদ্ধ হ'ল কি কথা তেতিয়া কথা কোৱা এটা সুবিধা লাভ গতিকে সাজু হৈ থাকক প্ৰত্যেকে কাৰণ আপোনালোকে যেটো নিৰ্বাচন খেলিছে আমিতো নিৰ্বাচন খেলা নাই আমি দৰ্শক হিচাপে চাই আছো ভোট দিছো কিন্তু কোন জয়ী হয় এটো সময় লক্ষণীয় হ'ব কি কৈছে আজি তেওঁলোকে মই আপোনালোকক শুনাব বিচাৰিছো হক বিৰোধী তেওঁলোকৰ এই সময় প্ৰতিক্ৰিয়া বিশেষকৈ বিৰোধী পক্ষই নিৰ্বাচন আয়োগৰ বিভিন্ন ভূমিকাত তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে আৰম্ভণিৰ প্ৰায় এতিয়ালৈকে দেখিবলৈ পাইছোঁ যে বিৰোধী পক্ষ বিভিন্ন কাৰণত নিৰ্বাচনকাৰী আয়োগৰ ওপৰত ক্ষুণ্ণ আৰু শেহতীয়া যিটো এক্সিট পল হ'ল সেই এক্সিট পললৈ পৰিণত নহয় বুলি তেওঁলোকে বাৰম্বাৰ দাবী কৰি আহিছে আৰু এয়া বিজেপিয়ে বনোৱা এটা পল বা মোদী মিডিয়া পল বুলি ইতিমধ্যে ৰাহুল গান্ধীয়ে অভিহিত কৰিছে এই গোটেইবিলাক বিষয়লৈ আলোচনা কৰিম কিহৰ কাৰণে ক্ষুণ্ণ আমাৰ সৈতে আছে শ্যামকানু মহন্ত ৰাজনীতি বিশ্লেষক আমাৰ সৈতে আছে ৰূপক শৰ্মা বিজেপি দলৰ বিধায়ক আৰু আছে অখিল গগৈ তেখেতে ৰাজ্য দলৰ সভাপতি লগতে বিধায়ক আৰু বাকীসকলেও অলপ সময় পিছত আমাৰ লগত সংযুক্ত হ'ব মই পোনে অখিল গগৈ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে আপুনি এক্সিট পল নস্যাৎ কৰি আপুনি এটা অংক দিছে আপুনি কৈছে এক্সিট পলৰ যিটো ওলাইছিলে অসমৰ বিষয়ত সম্পূৰ্ণ সম্ভাৱনা আপুনি নস্যাৎ কৰিছে তাৰ লগত আপুনি কৈছে যে বিৰোধী পক্ষই 7খনকৈ অসমত আসন লাভ কৰিব আপোনাৰ পৰা মই পুনতে জানিব বিচাৰিছোঁ এই গোটেই নিৰ্বাচনী অংক আপুনি কিদৰে কৰিছে মানে যেটো এক্সিট পোল ওলাইছে সেই এক্সিট পোলটোক আমি মানে সমৰ্থন কৰিব পৰা নাই কাৰণ নিজে আমি গোটেই নিৰ্বাচনটোৰ লগত জড়িত হৈছিলোঁ নিজে আমি কেম্পেইনিঙত জড়িত হৈছিলোঁ নিজে আমি প্ৰচাৰকৰ ভূমিকাত মানে ঘৰে ঘৰে গৈ প্ৰচাৰকৰ ভূমিকাটো কৰবাত আমি বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত আমি দায়িত্ব পালন কৰিছিলোঁ
গতিকে আজিৰ দিনটোত যিটো এক্সিট পোলে কৈ আছে যে অসমত এখন অথবা খুব বেছি হ'লে দুখন এখন অথবা খুব বেছি হ'লে দুখন আমাৰ বিৰোধী ঐক্যমঞ্চই পাব বুলি কোৱা হৈছে এইটো কেতিয়াও সম্ভৱপৰ নহয় বুলি মই ভাবোঁ তাৰ প্ৰধান কাৰণটো কিয় আমি ক'ব খুজিছোঁ যে আমি নিজে জানো মই নিজে গোটেই কেম্পেইনিংটোত যেতিয়া জড়িত হৈছোঁ দেখা গৈছে যে ধুবুৰী লোকসভা সমষ্টিটোত আমি জিকাটো খাটাং নগাঁও লোকসভা সমষ্টিটোত আমি জিকাটো খাটাং এই দুটা একেবাৰে দ্বিধাহীনভাৱে কোনেও কাৰো সন্দেহ নোহোৱাকৈ একেবাৰে জিকিবলগীয়া সমষ্টি এই দুটা আমি জিকিমেই তাৰপাছত আমি দেখিছোঁ যে যোৰহাট লোকসভা সমষ্টি আৰু কৰিমগঞ্জ লোকসভা সমষ্টি যোৰহাট লোকসভা সমষ্টিটোত মই নিজে একদম কেম্পেইনিঙৰ দায়িত্বত আছোঁ আৰু নিজে কেম্পেইনিঙৰ দায়িত্বত মানে ড'ৰ টু ড'ৰ কেম্পেইনিঙৰ দায়িত্ব পৰ্যন্ত মই গ্ৰহণ কৰিছোঁ গতিকে যোৰহাট লোকসভা সমষ্টিত দেখা গৈছে যে যি সময়ত আমি দেখিছোঁ যে যোৰহাট লোকসভাৰ যিকোনো এজন মানুহক আপুনি যিকোনো এটা ঠাইত সোধক যে আপুনি কাক ভোট দিলে আগতে কাক ভোট দিলে ক'বলৈ আফচোচ কৰে এতিয়া পোনপটীয়াকৈ কৈ দিয়ে যে নহয় আমি গৌৰৱ গগৈক ভোট দিছোঁ আমি দল চাই ভোট দিয়া নাই আমি প্ৰাৰ্থী চাই ভোট দিছোঁ যোগ্যজনক আমি ভোট দিছোঁ এনেকৈ পোনপটীয়াকৈ কৈ দিয়ে আৰু সেইটো পোনপটীয়াকৈ কৈ দিয়াৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ মানুহে এনেকৈ পোনপটীয়াকৈ কৈ দিয়ে যে নহয় আমি গৌৰৱ গগৈক ভোট দিছোঁ তাৰপিছত আমি দেখিছোঁ যে অকল খিলঞ্জীয়া মানে আমাৰ সকলো শ্ৰেণীৰ মানুহে এই যে ভোট দান কৰিছোঁ বুলি কৈছে এনেকুৱাই নহয় আমি দেখিবলৈ পাইছোঁ যে যিকোনো জনগোষ্ঠী যিকোনো জাতি খিলঞ্জীয়া অখিলঞ্জীয়া সকলো মানুহে যদি শিক্ষিত মানুহক আপুনি সুধিছে শিক্ষিত মানুহবিলাকে কৈছে যে অতি স্পষ্ট ভাষাত কৈছে যে না আমিতো সংসদত ডেফিনেটলি কথা ক'ব পৰা মানুহক ভোট দিব লাগিব গতিকে যোগ্যতাৰ পিনৰ পৰা সকলো মানুহ শিক্ষিত মানুহবিলাকেও তেওঁলোকক আমি গৌৰৱ গগৈক ভোট দিয়া দেখিবলৈ পাইছোঁ তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে নতুন প্ৰজন্মৰ যিসকল মানুহ আমাৰ য়ং জেনেৰেশ্যনৰ যিসকল যুৱক যুৱতী য়ং জেনেৰেশ্যনৰ যুৱক যুৱতীবিলাকেতো অপেনলি খুল্লুম খুল্লা কৈছে যে নাই আমি যোগ্যজনক ভোট নিদি কথা ক'ব নোৱাৰা মানুহজনক যি অসমক ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে আৰু কোনোদিন ৰিপ্ৰেজেণ্ট কৰা আমি নেদেখিলোঁ তেনেকুৱা মানুহজনক আমি কিয় ভোট দিম তাৰপাছত মানে এনেকুৱা পৰিস্থিতিৰ পাছত যদি কোনোবাই কয় যে যোৰহাট লোকসভা সমষ্টিটোত আমি হাৰিম যদি কোনোবাই কয় যে যোৰহাট লোকসভা সমষ্টিটো মানে এক্সিট পোলত জিকাৰ কোনো ধৰণৰ পচিবিলিটি দেখুওৱা নাই তেতিয়াহ'লে সেই এক্সিট পোলক নিশ্চয় আমি সন্মান কৰিব নোৱাৰোঁ সেই এক্সিট পোলক নিশ্চয় আমি গ্ৰহণ কৰিব নোৱাৰোঁ তাৰপিছত আমি দেখিছিলোঁ যে আপোনাৰ মই নিজে কৰিমগঞ্জ লোকসভা সমষ্টিত কেম্পেইনিঙত গৈছিলোঁ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিটো খুব স্পষ্টভাৱে আমি দেখিছিলোঁ যে আমাৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ পক্ষত মানুহে ভোটদান কৰিছে মানে তাত মানে এক ধৰণৰ ঢৌৰ সৃষ্টি হৈছে গতিকে এই 4 নম্বৰ ছিটটো আমি জিকিম বুলি ভাবোঁ তাৰপিছত 5 নম্বৰ ছিটটো আমি দেখিছোঁ যে আপোনাৰ লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত যদিও কৈ আছে যে হেভি ৱেইট প্ৰাৰ্থী আছে যদিও চবেই কৈ আছে যে ইমান ডাঙৰ প্ৰাৰ্থী এজনক হৰুৱাব পাৰিবনে কিন্তু আপুনি দেখিবলৈ পাব যে আপোনাৰ মানে উজনি অসমৰ ডিব্ৰুগড়তো মানে সকলো শ্ৰেণীৰ খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠীৰ মানুহে ইনক্লুডিং সোণোৱাল কছাৰী মানুহে সকলোৱে মানে ঐক্যবদ্ধভাৱে তাত ভোট প্ৰদান কৰিছে অকল যে সোণোৱাল কছাৰী মানুহ বা আমাৰ অসমীয়া ভাষী মানুহ বা আমাৰ অসম খিলঞ্জীয়া মানুহে ভোট প্ৰদান কৰিছে এনেকুৱা নহয় আমি দেখিছোঁ যে অন্যান্য যিবিলাক জনগোষ্ঠী আছে অন্যান্য যিবিলাক জাতিৰ মানুহে অসমত বসবাস কৰে সেই জাতিৰ মানুহবিলাকে যিবিলাকে শিক্ষিত মানুহ যিবিলাক মানুহে মানে অকল ধৰ্মৰ ভিত্তিত ভোট নিদিয়ে যিবিলাক মানুহে GSTক লৈ সাংঘাতিক ধৰণে অসন্তুষ্ট যিবিলাকে ব্যৱসায় কৰি অসমত থাকে সেই ব্যৱসায় কৰি থকা মানুহবিলাকৰ ক্ষেত্ৰতো দেখা গৈছে যে তেওঁলোকে অতি স্পষ্ট ভাষাত আমাক ভোট প্ৰদান কৰিছে গতিকে মানে মই ভাবোঁ যে ডিব্ৰুগড়টো আমি সম্পূৰ্ণৰূপে জিকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লাষ্ট গুৱাহাটীৰ ক্ষেত্ৰতো দেখা গৈছে যে গুৱাহাটীৰ মানুহো আমি দেখিছোঁ যে একদম মানে চৰকাৰী চাকৰিয়াল তেওঁলোকেতো এইবাৰ বিজেপিক ভোটদান কৰা নাই প্ৰফেশ্যনেলছ তেওঁলোকেতো কোনো পদ্ধতিত বিজেপিক ভোটদান কৰা নাই শিক্ষিতসকল তেওঁলোকে বিজেপিক ভোটদান কৰা নাই য়ং জেনেৰেশ্যন তেওঁলোকে বিজেপিক ভোটদান কৰা নাই গতিকে এইবাৰ ইলেকশ্যনটোত মানে বিজেপিয়ে যিটো কৰে যে নামনি অসমত ধৰ্মৰ ভিত্তিত নিৰ্বাচন আৰু উজনি অসমত জাতিৰ ভিত্তিত যিটো নিৰ্বাচন কৰে সেইটো এবাৰ কোনো পদ্ধতি হ'বলৈ পোৱা নাই এবাৰ আমি দেখিছোঁ যে মানুহে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে আৰু সেইকাৰণে মই নিশ্চিত
যে কাইলৈ আপোনালোকে নিজে দেখিবলৈ পাব যে অসমত মানে এক্সিট পোলে কোৱাৰ নিচিনাকৈ এখন বা দুখন চিট নহয় আমি 6খন চিটত কাইলৈ জয়লাভ কৰিব পাৰিম ঠিক আছে আপুনি 6খন চিটৰ ব্যাখ্যা আগবঢ়ালে মই ৰূপক সমাজ জানিব বিচাৰিছোঁ আপুনি যিটো সমষ্টিৰ বৰ্তমান বিধায়ক আছে সেই বিধায়ক থকা সমষ্টিটো নগাঁও সমষ্টিৰ অন্তৰ্গত নগাঁও সমষ্টিৰ তেওঁলোকে কৈছে তেওঁলোকৰ প্ৰাৰ্থী জিকিব ইতিমধ্যে ভোট বিশেষজ্ঞসকলেও কিন্তু প্ৰায়বিলাকে এইটো কথা পূৰ্বানুমান কৰি আছে যে নগাঁও হয়তো এবাৰ মানে কংগ্ৰেছৰ দখললৈ যাব কি ক'ব বিচাৰিছে ছাৰ প্ৰণলে কথাটো এনেকুৱা ধৰণৰ নগাঁও চিটটো লৈ পেলাই আমি বহু আশাবাদী এইকাৰণে কৈছোঁ যে 8টা বিধানসভা সমষ্টিৰে গঠিত য'ত আমাৰ 4জন তাত বিধায়ক আছে নগাঁও বটদ্ৰৱা সমষ্টি নতুনকৈ যিটো গঠিত হৈছে ৰহা জাগিৰোড মৰিগাঁও আৰু এই 4টা সমষ্টিত মই আগতে কৈছোঁ আমি যথেষ্ট আমি লিড পাবলৈ সক্ষম হ'ম অহাকালি চাব আপোনালোকে আৰু বেছি সময় নাই আমি প্ৰায় 2.5 লাখতকৈ বেছি লিড হ'ব বাকী যিকেইটা 4টা সমষ্টি আছে চামগুৰি ৰূপহী ঢিং আৰু হৈছে আমাৰ চামগুৰি ৰূপহী ঢিং আৰু লাহৰীঘাট এই 4টা সমষ্টিত যিহেতু আমাৰ বিধায়ক নাই তাত আমি বহু আশা কৰিছোঁ যে তাত যিটো সংখ্যালঘুৰ প্ৰধান গোটেইকেইটা সমষ্টি তাত আমি এটা সংখ্যালঘু ভোট পাম বুলি আমি আশাবাদী আৰু এইকাৰণে আশাবাদী যে আপোনালোকেও দেখিছে বা যোৱা সময়ছোৱাত দেখিছে যে যথেষ্ট কাম এইখন চৰকাৰে কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই 3 বছৰীয়া কাৰ্যকালত যথেষ্ট কাম হৈছে বিশেষকৈ লাহৰীঘাটৰ নিচিনা সমষ্টি য'ত বানপীড়িত এটা অঞ্চল তাত যিধৰণে মাথাউৰি নিৰ্মাণ হৈছে এম্বেকমেণ্ট নিৰ্মাণ হৈ পেলাই CC ব্লক লগাই এটা ৰাস্তা নিৰ্মাণ হৈছে তাত এই ভোট ঠিক আছে কিন্তু অখিল গগৈয়ে যিকেইটা বিশ্লেষণ দিছে মই অখিল গগৈ ফ্ৰেমত ৰাখিবলৈ অনুৰোধ কৰিছোঁ অখিল গগৈ ডাঙৰীয়াৰ বিশ্লেষণটোত মই এটা কথাই কওঁ তেখেতে প্ৰথমতে কৈ দিছে যে 2টা চিটটো আমি জিকিমেই তাৰমানে তেখেতে 12টা চিট ইতিমধ্যে বিজেপিক দিয়ে দিলে বাকীবিলাকত তেখেতে সম্ভাৱনাৰ কথাই কৈছে তেখেতৰ বক্তব্যত কি ক'লে আপুনিতো শুনা পাইছে যে আমি 2টা চিট জিকিম তা আমাৰ এটা কথা আপোনাক মই একদম স্পষ্টকৈ কৈছোঁ 11টা চিটত আমি 100% একেবাৰে নিশ্চিত জিকিম 2টা চিটত খুব আমাৰ এটা প্ৰতিযোগিতা চলিছে কোন 2টা মুখ নুঘূৰিব তাৰ ভিতৰত এটা চিট আমি জিকিম 12টা চিট আমাৰ আহিব যিটো সমীক্ষা ইতিমধ্যে দেখা পাইছে 12টা কোন দুটা নাপাব চাওক মই এটা কথা কৈছোঁ যে 2টা চিট আমাৰ নগাঁও আৰু কৰিমগঞ্জ এই 2টা চিটত আমাৰ কিন্তু এটা তীব্ৰ প্ৰতিযোগিতা হৈছে আমি তাৰ ভিতৰত এখন চিট আমি পাম 12টা চিট আমি 12টা আমি চিট পাম ধুবুৰী মই নাভাবোঁ যে মোৰ বিশেষকৈ মই পাম বুলি নাভাবোঁ কাৰণ অহাকালি যিহেতু আপুনি নিৰ্বাচন ওলাব কিন্তু এটা কথা মই কওঁ অখিল গগৈ ডাঙৰীয়াই কৈছে সমাজৰ প্ৰতিটো শ্ৰেণীক তেওঁ দেখাইছে যে যুৱক হওক ব্যৱসায়ী হওক খিলঞ্জীয়া হওক কোনো ভোট দিয়া নাই বিজেপিক কোনো ভোট দিয়া নাই তেওঁৰ মতে তেনেহ'লে ভোট কোনে দিছে অহাকালি স্পষ্ট হৈ যাব কাৰণ এখন চৰকাৰৰ দিনত যেতিয়া কাম কৰিছে সকলো শ্ৰেণীৰ কাৰণে কাম কৰিছে আৰু কোনোবাই যদি দেখা নাপায় নাজানো আজিতো তেওঁৰ নিজৰ সমষ্টি শিৱসাগৰত কিমান কাম হৈছে তেওঁ গম পাইছে গতিকে ভোট যিহেতু ৰাইজে উন্নয়ন দেখা পাইছে গতিকে সেই ক্ষেত্ৰত ৰাইজে এটা কথাই দেখা পাইছে যে ভোটটো এবাৰ বিজেপি পক্ষত আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব নিশ্চিত ঠিক আছে মই শ্যামকান্ত মহন্ত আপোনাৰ ওচৰলৈ যাম কিন্তু অকণমান সময় জাকিৰ হুছেইন সিকদাৰ আছে সিকদাৰ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ আপোনাৰ কি ধাৰণা ইতিমধ্যে আপোনালোক ইয়াতে মানে আমাৰ অখিল গগৈ সন্মানীয় বিধায়ক তেখেতে কৈছে যে 6টা সমষ্টি এইবাৰ বিৰোধীয়ে দখল কৰিব তেওঁ 6টা সমষ্টি কি পাব সেইকেইটাও তেওঁ উল্লেখ কৰিছে আপোনালোকৰ কি ধাৰণা কিয় কোন সমষ্টিত আপোনালোকে ভাল ফল দেখাব ক'ত আপোনালোকৰ বেয়া হ'ব প্ৰথমতে আপোনাৰ নিৰ্দিষ্ট সময়ত মই উপস্থিত থাকিব নোৱাৰিলোঁ তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ নিশ্চিতভাৱে যোৱা 15টা মিনিট আপোনাৰ পাৰ হৈ গ'ল এই আজি আলোচনা চক্ৰত বিভিন্নজনে মত পোষণ কৰিছে মই স্পষ্টভাৱে কওঁ যে আমি ইতিমধ্যে আমাৰ দলৰ সভাপতি ডাঙৰীয়াই আমি অসমত 7টাতকৈ অধিক আসন পাম বুলি তেখেতে আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰে ঘোষণা এবাৰ আমি ভোটো বেছি পাম আসনো বেছি পাম আৰু নিশ্চিতভাৱে এইবাৰ অসমৰ ৰাইজে বিজেপিৰ পক্ষত নাই ইণ্ডিয়া মৰ্চাৰ পক্ষত আছে কংগ্ৰেছৰ পক্ষত আছে গতিকে আৰু মাত্ৰ 12 ঘণ্টা আছে 12 ঘণ্টা পিছত নিশ্চিতভাৱে ফলাফল ওলাব গতিকে এইবাৰ বিজেপিয়ে যিধৰণে ভাবিছে সেইধৰণে ফলাফল নহয় বুলি তেওঁলোকে জানে কিন্তু বাহিৰত হয়তো তেওঁলোকে প্ৰকাশ নকৰে গতিকে আপুনি 12 ঘণ্টা অপেক্ষা কৰাৰ পিছত নিশ্চিতভাৱে অসমবাসীয়ে যে আশীৰ্বাদ কংগ্ৰেছ দলক আৰু ইণ্ডিয়া মৰ্চাক দিছে বিৰোধী দলসমূহক দিছে সেই আশীৰ্বাদৰ ফলত আমাৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব ভোটো বৃদ্ধি হ'ব ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিম মই শ্যামকান্ত মহন্তৰ ওচৰলৈ আহিছোঁ শ্যামকান্ত মহন্তয়ো এইবাৰ নিৰ্বাচন সূক্ষ্মভাৱে তেওঁ
তেওঁ পৰ্যবেক্ষণ কৰিছে ইতিমধ্যে তেওঁৰ নিজৰ বিশ্লেষণ আছে তেওঁ কেইবাটাও সমষ্টি কোন ক'ত জিকিব হাৰিব এই বিষয়ে তেওঁ পূৰ্বানুমান ইতিমধ্যে ব্যক্ত কৰিছে মই শ্যামকান্ত মহন্তৰ বিশ্লেষণৰ ওচৰলৈ আহিব বিচাৰিছোঁ ধন্যবাদ প্ৰণয় প্ৰথম কথা হৈছে অখিল গগৈ ডাঙৰীয়া আছে মই কিন্তু এটা কথা কওঁ মই মাজতে গোৱালপাৰা গৈছিলোঁ তাত মই দেখিছোঁ এইবাৰ ধুবুৰীৰ নিৰ্বাচনত যদি ৰকিবুল হুছেইন জিকে তাত অখিল গগৈ ডাঙৰ ভূমিকা আছে অখিল গগৈ মানুহ টানি উলিয়ায় অখিল গগৈক চাবলৈ ধুবুৰী অঞ্চলত বহু মানুহ বিশেষ ব্যাপক প্ৰচাৰ চলাইছে মিয়া সম্প্ৰদায়ৰ মানুহ ওলাই আহিছে আৰু তেখেতে যদি ৰকিবুল হুছেইন জিকাৰ যিটো সম্ভাৱনা দেখা গৈছে অখিল গগৈৰ এটা ডাঙৰ ভূমিকা আছে আৰু দ্বিতীয়তে তেওঁ যোৰহাটতো তেখেতে ডাঙৰ ৰোল প্লে কৰিছে বা নিৰ্বাচনৰ এজন অতি সক্ৰিয় ব্যক্তি অখিল গগৈ চ' মোৰ ভাল লাগে নিৰ্বাচনত মানুহে যেতিয়া এক্টিভলি কিবা ৰিজাল্ট দেখায় পজিটিভ এটা মই হেৰি দেখিছোঁ বাকী গোটেই নিৰ্বাচনৰ ৰূপকে এটা কথা ক'লে নগাঁৱত কিন্তু খুব ইণ্টাৰেষ্টিং হ'ব কেইটামান নগাঁৱৰ চিটটোত ৰূপক শৰ্মা সমষ্টিত পীযুষ হাজৰিকাৰ সমষ্টিত ব্যাপক ভোট বিজেপিয়ে পাব মানে সাংঘাতিক ধৰণে ভোট পাব যিটো নাম্বাৰ্ছ মানে অতিশয় অধিক হ'ব কিন্তু সংখ্যালঘুৰ প্ৰধান অঞ্চলত বিশেষকৈ কংগ্ৰেছৰ এইবাৰ মই এটা দেখিছোঁ AIDFৰ বিপৰ্যয় এই নিৰ্বাচন এটা ডাঙৰ মোৰ কাৰণে যে যদি যিটো হাৰত আজমল হাৰিব বুলি ভবা হৈছে ধুবুৰীত আৰু যিটো ষ্ট্ৰেটেজিক ভোটিং কৰিছে মিয়াসকলে নগাঁৱত বা কৰিমগঞ্জত সেইটোৱে AIDFৰ কাৰণে এটা ডাঙৰ অশনি সংকেত মোৰ দৃষ্টিত আটাইতকৈ ডাঙৰ ফলটো এবাৰ AIDFৰ মানে এইবাৰৰ যিটো নিৰ্বাচনৰ এটা অন্যতম তাৎপৰ্যপূৰ্ণ দিশ হ'ব ৰাজনৈতিকভাৱে AIDFৰ পতন যদি আজমলো হাৰি যায় আৰু নগাঁৱত যদি খুব কম ভোট পায় বা শিলচৰত যদি কি কৰিমগঞ্জত যদি কম ভোট পায় অট'মেটিকেলি AIDFৰ ষ্টকটো একদম কমি যাব সেইটো এইবাৰ নিৰ্বাচনৰ এটা ডাঙৰ হেৰি ইয়াৰ নিৰ্বাচনে নগাঁৱৰ নিচিনা নগাঁও সমষ্টিত কেইজনমান বিধায়কে কিন্তু অদ্ভুত ভোট পাব আৰু সেইটো এটা বহুত এনেকুৱা ভোট হয়তো আগতে হোৱা নাছিলে কিন্তু তাৰ লগে লগে এটা হয় নগাঁও সমষ্টিৰ সংখ্যালঘু ৰাইজে এককভাৱে হয়তো কংগ্ৰেছক ভোট দিছে মোৰ দৃষ্টিত নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ভালকৈ ওলাই আছে যেনেকৈ ধুবুৰীত ওলাই আছে দুটা চিট কংগ্ৰেছৰ চিট তৃতীয়তে কৰিমগঞ্জ সমষ্টিত নিশ্চিতভাৱে এটা ডাঙৰ ফাইট হৈছে কাৰণ মাইমল মুছলিমসকলে বিজেপি পক্ষে আহিছে বুলি কোৱা হৈছে আৰু সেইকাৰণে আৰু AIDFৰ কিন্তু ভোটাৰ্ছবোৰ আকৌ কংগ্ৰেছৰ পিনে গৈছে সেই হিচাপে মোৰ দৃষ্টিত কৰিমগঞ্জ চিটটো 50-50 কৰিমগঞ্জ যিটো 50-50 সেইটো কাইলৈ ৰিজাল্টত গম পোৱা যাব চ' সেইটো এটা মই দেখিছোঁ বাকীখিনি চিটত মেজৰিটি বিজেপি জিকিব বুলি আমি কৈছোঁ থাকিলে যোৰহাট সমষ্টিটোতো ব্যাপক প্ৰতিদ্বন্দ্বিতা হৈছে মইতো এটা নিশ্চিত যে যিয়ে জিকে 50,000 ভোটৰ ভিতৰত জিকিব প্ৰথম কথাটো যিয়ে জিকে ভোটৰ পাৰ্থক্যত বহুত কমি তাতকৈ কমিবও পাৰে আৰু মোৰ দৃষ্টিত এইটো 50-50 যোৰহাট 50-50 ইডাৰ ৱে কিন্তু বিজেপিক মই এডভান্টেজ বিজেপি বুলি ক'ব বিচাৰোঁ কাৰণ মই ভাবোঁ যে ফাইনেল কলটো সংগঠনৰ ওপৰত হয় মই যিটো UP ইলেকশ্যনৰ পৰতে আপোনাক মই ফেচবুকত লিখিছিলোঁ UP ইলেকশ্যন আমি যেতিয়া এনালাইচিছ কৰিছিলোঁ ইমান ভোটিং পাৰ্চেণ্টেজ কিয় কম হৈছে তেতিয়া UPৰ কেইজনমান খুব গুৰুত্বপূৰ্ণ ব্যক্তিয়ে মোক কৈছে যে বিজেপিৰ ভোটাৰ্ছখিনি ভোট দিছে কিন্তু বাকী বিৰোধী ভোটাৰখিনি ভোট দিয়া নাই ভোটৰ পাৰ্চেণ্টেজ যদিও কম হৈছে যিটো সাংগঠনিক শক্তি বিজেপিৰ UP গাঁৱৰ ঘৰে ঘৰে বিজেপি ভোটাৰখিনি আনি তেওঁলোকে ভোট দিয়াইছে ঠিক তেনেকৈ যোৰহাট সমষ্টিটো সাংগঠনিকভাৱে বিজেপিৰ যিবোৰ তেওঁলোকৰ কোৰ ভোটাৰ্ছ তেওঁলোকে ভোটাৰ ৰাখিছে এই যেতিয়া ইমান টাফ ইলেকশ্যন হয় যিটো যোৰহাট নিৰ্বাচনত আপুনি চাব মই এইটো চেলেঞ্জ কি ক'ব পাৰোঁ খুব কম ভোটত অহা যোৱা হ'ব মানে জয়জিকা হ'ব কিন্তু সাংগঠনিক বলৰ ভিত্তিত বিজেপি এডভান্টেজ বিজেপি যেন মোৰ হোৱা হয় বাকীখিনি সমষ্টিত মোৰ দৃষ্টিত মিত্ৰজোঁট লিড লৈ আছে বাকী যিটো অখিল গগৈয়ে ক'লে যে গুৱাহাটী ডিব্ৰুগড় গুৱাহাটী সমষ্টিত এটা ফাইট হৈছে কিন্তু চেইম আকৌ মই কৈছোঁ 3.5 লাখ ভোটত লাষ্ট টাইম জিকিছিলে কুইনোজা 3.5 লাখ ভোটটো অঁতৰাবলৈ ইমান সহজ নহ'ব আৰু বিজুলী কলিতা মেধিৰ এটা সাংগঠনিক শক্তি আছে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ব্যাপক কেম্পেইন কৰিছে মোৰ দৃষ্টিত এডভান্টেজ বিজেপি গুৱাহাটী সমষ্টিত এডভান্টেজ বিজেপি নিশ্চিতভাৱে বহুত এডভান্টেজত আছে ডিব্ৰুগড়টো চাওক লুৰিণজ্যোতি গগৈয়ে যথেষ্টখিনি ভোট পাইছে বিশেষকৈ আহোম সম্প্ৰদায়ৰ ব্যাপক ভোট পাইছে লুৰিণজ্যোতি গগৈয়ে মটক মৰাণ সম্প্ৰদায়ৰ কিছু ভোট তেখেতে পাইছে কিন্তু বাকী ভোটখিনি সৰ্বানন্দ সোণোৱাললৈ যাব কাৰণ ডিব্ৰুগড় সমষ্টিৰ জনগাঁথনি বিজেপিৰ সপক্ষে 4 লাখ প্ৰায় বিহাৰী বেংগলী নেপালী ভোটাৰ্ছ আছে আৰু 4 লাখ চাহ জনগোষ্ঠীয় ভোটাৰ আছে মেজৰিটি ভোটাৰ আৰু সৰ্বানন্দ সোণোৱালৰ নিজস্ব ইমেজ মানুহে যিমানে যি নকয় সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কৰা কামখিনিৰ প্ৰতি শ্ৰদ্ধা সৰ্বানন্দ সোণোৱালৰ সুশীল ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা সেই শ্ৰদ্ধাৰ বহুখিনি ৰামেশ্বৰ তেলী ভৰালে হয়তো অসুবিধা হ'ল কম্পিটিশ্যন নিশ্চয় হ'লহেঁতেন চ' এতিয়া কিন্তু সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত ইমেজত যদিও এটা কথা নিশ্চিতভাৱে মই ক'ব খুজিছোঁ প্ৰণয় দা উজনি অসমত বিজেপি বিৰোধী ভোটৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব এই কথাখিনি মই বিজেপি বিৰোধী ভোটৰ সংখ্যা বৃদ্ধি পাব তেওঁলোকে ভিক্ট্ৰি নহ'ব
নহ'বও পাৰে কিন্তু এই কথাটোৱে বিজেপিক কিছু চিন্তাত ৰাখিব কিন্তু সৰ্বানন্দ সোণোৱাল খুব ভালকৈ জিকিব বাকীখিনি জেগাতো প্ৰধান দল ভালকৈ জিকিব লখিমপুৰত তেজপুৰত কাজিৰঙা বা ডিফু এইবোৰত কোনো মই কম্পিটিশ্যন দেখাই নাই আপ টু মংগলদৈ কোকৰাঝাৰ চিটত যথেষ্ট কম্পিটিশ্যন হৈছে কিন্তু পিছলৈ যিটো ফিডবেক পাইছোঁ প্ৰথমতে মই ভাবিছিলোঁ এডভান্টেজ কিন্তু পিছলৈ মই যিটো তথ্য পাইছোঁ EPPL হয়তো এডভান্টেজত আছে এডভান্টেজ সেইটোৱে হৈছে মোৰ এছেছমেণ্ট বেছড অন ৰিচেণ্ট গ্ৰাউণ্ড ৰিপৰ্ট কিন্তু আমাৰ আগৰ ষ্টেণ্ড ৰিমেইনছ যোৰহাট সমষ্টি এটাকে চেলেঞ্জ হ'ব অখিল আপুনি কিবা দ্বিমত প্ৰকাশ কৰিব নেকি যিখিনি শ্যামকান্ত মহন্তে যিটো বিশ্লেষণ আগবঢ়াইছে আপোনাৰ তাত ক'বলগীয়া আছে মোৰ ডেফিনেটলি ক'বলগীয়া আছে ক'বলগীয়াটো মই ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰোঁ তেখেতে কৈছে যে ডিব্ৰুগড়ত আপোনাৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ যি ব্যক্তিত্ব প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ যি ইমেজ সেই ইমেজটোৱে সাংঘাতিক ধৰণে কাম কৰিছে বুলি কৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কৰা কাম কাজে সাংঘাতিক ধৰণে কাম কৰিছে বুলি কৈছে কিন্তু মই নিজে ডিব্ৰুগড়ৰ ইলেকশ্যনৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত মই দেখিছোঁ যে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে মানুহৰ 3টা মহা অভিযোগ আছিলে প্ৰথম মহা অভিযোগটো আছিলে যে যিজন মানুহক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰি বা মুখ্যমন্ত্ৰী থাকোঁতেই তেওঁক মুখ্যমন্ত্ৰী হিচাপে লৈ নিৰ্বাচন খেলিছিলে আৰু যেতিয়া নিৰ্বাচনত তেওঁলোক জিকিলে জিকাৰ পাছত যেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ পদটো কাঢ়ি লৈ গুচি গ'ল আৰু তাৰ বিৰুদ্ধে এটাও শব্দ মাতিব নোৱাৰিলে নিজৰ চিটটো ৰাখিব নোৱাৰাৰ কাৰণে মই ভাবোঁ যে ডিব্ৰুগড়ৰ মানুহ তেওঁৰ নিজৰ যি জনগোষ্ঠীৰ মানুহ আৰু সামগ্ৰিকভাৱে উজনি অসমৰ মানুহে সাংঘাতিক ধৰণে আচলতে মানে সৰ্বানন্দ সোণোৱালক বেয়া পাইছিলে নাম্বাৰ 1 নাম্বাৰ 2 সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ মহা অভিযোগটো আছিলে যে যেতিয়া কাখন আহিছিলে নাগৰিকত্ব সংশোধনী আইনখন যেতিয়া পাছ হৈছিলে তাত তেখেতে কোনো ভূমিকা গ্ৰহণ নকৰিলে গোটেই জীৱনজুৰি তেখেতে বিদেশীৰ বিৰুদ্ধে মাত মাতিছিলে তেখেতৰ কেৰিয়াৰৰ গোটেই বস্তুটোৱে আছিলে সদৌ অসম ছাত্ৰ সন্থা আৰু তাৰ পাছতো বিজেপিৰ বিৰোধী তেওঁৰ বক্তব্য কিন্তু দেখা গৈছিলে যে যেতিয়া এটা নিৰ্দিষ্ট সময় আহে মোক এইটো শেষ কৰি ল'ব দিলে ভাল পাওঁ মানে মই বিৰতিলৈ যাব লাগিব আপুনি চমুকে ক'লে মই বিৰতিলৈ যাব লাগিব হয় কওক হয় মানে যেতিয়া নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ সময় আহিছে সিদ্ধান্ত লোৱাৰ সময় অহাৰ লগে লগে তেখেতে সদায় নিজৰ স্বাৰ্থৰ পক্ষ গ্ৰহণ কৰি তেওঁ জাতিটোক বিদ্ৰোহ কৰিছে গতিকে কাৰ ক্ষেত্ৰত লোৱা ভূমিকাটোৰ কাৰণে উজনি অসমৰ মানুহ বিশেষকৈ ডিব্ৰুগড় তিনিচুকীয়া মানুহ আপোনালোকে সকলোৱে জানে সাংঘাতিক ধৰণে জাতীয়তাবাদী মানুহ সেই মানুহবিলাকে এইবাৰ সৰ্বানন্দ সোণোৱালক সাংঘাতিক ধৰণে বেয়া পাইছিলে 3 নম্বৰ যিটো বস্তু আছিলে যে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালক বেয়া পোৱাৰ আন এটা প্ৰধান কাৰণ আছিলে যে সৰ্বানন্দ সোণোৱালে একচুৱেলি যে তেখেতৰ আৰু ধৰক আৰু 2 বছৰ কাৰ্যকাল আছে ৰাজ্যসভাত 2 বছৰ কাৰ্যকাল থকাৰ পাছত ৰাজ্যসভাত 2 বছৰ কাৰ্যকালে তেওঁ যদি মন্ত্ৰী হ'বও লাগে ধৰক মোদী চৰকাৰ আহিলে তেতিয়াও তেওঁ মন্ত্ৰী হৈ থাকিব কাৰণ তেওঁ ৰাজ্যসভাৰ মেম্বাৰ তো ৰাজ্যসভাৰ মেম্বাৰ হোৱাৰ পাছতো কেৱল তেওঁ বিজেপিৰ ইমেজৰ কাৰণে বিজেপিৰ ভোটটো ৰক্ষা কৰিবৰ কাৰণে মানে আগৰ মন্ত্ৰীজনক অঁতৰাই তেওঁ তাতে অৱস্থানত খাৰা কৰিছে তাৰমানে যি সময়ত আজি মানে মোদী চৰকাৰ যদি হয়ও তেতিয়া তেওঁ মন্ত্ৰী হৈ থাকিব সেই সময়ত যদি আমি লুৰিণজ্যোতি গগৈক জিকাই দিব পাৰোঁ তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালকো অসমে পাই থাকিলে আৰু লুৰিণজ্যোতি গগৈকো মানুহে মানে ভাৰতৰ সংসদৰ মঞ্চত অসমৰ বক্তব্য ৰাখিবৰ কাৰণে পাই থাকিব এই বস্তুটোক আমি ব্যাপক ৰূপত মানুহৰ মাজলৈ লৈ গৈছিলোঁ এই বস্তুটোক সাংঘাতিক ধৰণে আমি মানুহৰ মাজলৈ লৈ গৈছিলোঁ সেইকাৰণে আমি এই গোটেই নিৰ্বাচনটোক তাতে নাম দিছিলোঁ যে জাতিৰ প্ৰতি বিশ্বাসঘাতকতা ভাৰ্চেছ জাতিৰ প্ৰতি দায়বদ্ধতা ইয়াৰ মাজত আমাৰ যুঁজ আছিলে ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ত ইয়াৰ মাজত যুঁজ থকাৰ কাৰণে আমি এইটোক আমি প্ৰমাণিত কৰিবলৈ সক্ষম হৈছিলোঁ যে জাতীয়তাবাদৰ পক্ষত আৰু সাম্প্ৰদায়িক ফেচিবাদৰ বিপক্ষে হিন্দুত্ববাদৰ বিপক্ষে জাতীয়তাবাদ উদীয়মান জাতীয়তাবাদ
আমি এই থিম লৈ তাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ আৰু এইটোক আমি মানুহৰ মাজলৈ লৈ যাবলৈ ঠিক আছে গতিকে ডিব্ৰুগড়ত আমি একদম সাংঘাতিক আপুনি যোনে যি কথা নকক লাগিলে ৰিজাল্টৰ পিছত আপোনালোকে সকলোৱে দেখিবলৈ পাব যে ডিব্ৰুগড়ত আমি জিকিছোঁ ঠিক আছে গগনে মই আহিম আপোনাৰ বাকী বিশ্লেষণখিনিৰ মাজলৈ আৰু লগতে জাকিৰ হুছেইন সিকদাৰ ৰূপক শৰ্মা আছে তেওঁলোকৰ সৈতে মই কথা পাতিব লাগিব কিন্তু তাৰ পূৰ্বে আমাৰ যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আৰু শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে যোৱাকালিও আপোনালোকৰ বিৰোধীৰ নেতৃবৰ্গই মুখ্য নিৰ্বাচন আয়ুক্ত বা নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিছে আৰু কি কথাত আপোনালোকে ক্ষুণ্ণ আছে কি কথাত আপত্তি আছে ক'ত ক'ত আপোনালোকে সন্দেহৰ অৱকাশ দেখিছে চাওক ইতিমধ্যে নিৰ্বাচন পাৰ হৈ গৈ ভোট গণনাৰ দিনৰ মাত্ৰ 12 ঘণ্টা বাকী এই আমি নিৰ্বাচন ঘোষণাৰ প্ৰতিটো মুহূৰ্ততে নিৰ্বাচন ঘোষণাৰ পাক মুহূৰ্ততে হওক বা পিছত মুহূৰ্ততে হওক ভোট যেতিয়া ভোটৰ দিনৰ পৰা কি বিভিন্ন পৰ্যায়ত যেটো বিভিন্নকেইটা পৰ্যায়ত হৈছিল প্ৰতিটো মুহূৰ্ততে কংগ্ৰেছ দল আৰু ইণ্ডিয়া মৰ্চাই নিৰ্বাচন আয়োগৰ ওপৰত যিখিনি আমাৰ সন্দেহ হৈছিল নাই বা নিৰ্বাচন আয়োগৰ ওপৰত সন্দেহ নহয় যিখিনি আমি ভাবিছিলোঁ যে এই প্ৰক্ৰিয়াৰ মাজেৰে যাব নালাগে বেলেগ এটা প্ৰক্ৰিয়াৰ মাজেৰে গ'লে ভাল হয় এই কথাখিনি আমাৰ দলৰ ফালৰ পৰা বা ইণ্ডিয়া মাৰ্চৰ ফালৰ পৰা নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি সময়ে সময়ে গোটেইখিনি অভিযোগ দিয়া গৈছিল কিন্তু এই দেশৰ বিৰোধী ৰাজনৈতিক দল হিচাপে বা ইণ্ডিয়া মৰ্চাৰ আন অংশীদাৰী দলসমূহক নিৰ্বাচন আয়োগে যিখিনি সন্মান দিব লাগে বা সকলোৰে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতি নিৰ্বাচন আয়োগে যি দৃষ্টি ৰাখিব লাগে সেই দৃষ্টিৰ ক্ষেত্ৰত নিশ্চিতভাৱে তাৰতম্য আছে সেয়া দেশৰ জনসাধাৰণে ইতিমধ্যে দেখিছে সময়ে সময়ে যিবোৰ কপিল সিবাল ডাঙৰীয়াই হওক বা আমাৰ দলৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই হওক বা আন নেতাসকল যিসকলে বিভিন্ন সময়ত যিখিনি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগখনৰো তেওঁলোকে খণ্ডন কোনো ধৰণৰ লিখিত বা মৌখিকভাৱে কৰা নাই তেওঁলোকে অভিযোগখিনি সত্যতা নাই বা অভিযোগখিনি আপোনালোকে এনেই ভাবিছে তেনেকৈ ভাবে কোনো এটা ধৰণৰ বুজনিও দিয়া নাই এইবিলাক কি কৰিছে তেওঁলোকে অৱহেলা কৰিছে গুৰুত্বহীন কৰি তাৰ পৰা ফালৰি কাটি আছে যে নহওক আপুনি যি আপোনাৰ আজি যি অনুষ্ঠান দিল্লী কাৰ যি নামেৰে আপুনি এই অনুষ্ঠান কৰি আছে একেবাৰে তাৰে প্ৰথম উত্তৰটো হয়তো প্ৰথমত মই শুনা নাছিল এটা আপোনালোকক দিব লাইছোঁ অহাকালি দিনৰ 11-12 বজাৰ পিছত দিল্লীৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিদায় ল'ব বিজেপি বিদায় ল'ব এনডিএ বিদায় ল'ব ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ'ব ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব ঠিক আছে অহাকালি 11-12 পৰা ইণ্ডিয়া মৰ্চাৰ চৰকাৰ দিল্লীত হ'ব আৰু ইতিমধ্যে দেশৰ জনতাই অসমৰ লগে লগে দেশৰ জনতাই ইতিমধ্যে সিদ্ধান্ত লৈছে 10 বছৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি এনডিএক দিছিল 10 বছৰে তেওঁলোকে মূল প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব পৰা নাই দেশখনক তেওঁলোকে এপিনে লৈ গৈছে দৰিদ্ৰ মানুহৰ সংখ্যা বাঢ়ি গৈছে এপিনে গতিকে আপুনি এটা আজি ঘোষণা কৰিলে যে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী কিন্তু এতিয়ালৈকে বিৰোধী শিবিৰে এতিয়াও তেওঁলোকে নেতাৰূপে কাকো প্ৰক্ষেপ কৰিব পৰা নাই এই বিষয়ে যথেষ্ট প্ৰশ্ন আছে যথেষ্ট প্ৰশ্নৰ অৱকাশ আছে আপুনি এজন কংগ্ৰেছী হিচাপে মোৰ নিচিনাকৈ এনেকৈ ভাৰতবৰ্ষৰ কোটি কোটি মানুহে ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে তাকে আমি প্ৰকাশ কৰিছোঁ নিশ্চিতভাৱে ইণ্ডিয়া মৰ্চা আনুষ্ঠানিকভাৱে সিদ্ধান্ত ল'ব কিন্তু এজন কংগ্ৰেছী হিচাপে আমাৰ মনৰ কথা মনৰ দাবী ভাৰতবৰ্ষৰ মানুহৰ কথা অসমৰ মানুহৰ কথা ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব লাগে এই কথাখিনি মই প্ৰকাশ কৰিছোঁ আজি আপুনি যোৱাকালি এক্সিট পোল হৈছে এক্সিট পোলৰ ওপৰত জৰিয়তে বিজেপিয়ে বিভিন্ন ধৰণৰ ৰণকৌশল ৰচনা কৰিছে যোৱাকালি এক্সিট পোল নহয় এয়া বিজেপিৰ নিৰ্বাচনী সভাত দিয়া বক্তব্যসমূহ এক্সিট পোল হিচাপে তেওঁলোকে প্ৰকাশ কৰিছে গতিকে মই ৰূপক শৰ্মা ডাঙৰীয়াৰ আধা কথাখিনি শুনিলোঁ গতিকে নিশ্চিতভাৱে প্ৰণয় দা এটা কথা স্পষ্টভাৱে কওঁ যে বিজেপিয়ে ভাবা ধৰণে ফল নহ'ব এইবাৰ অসমতো আমি ভাল ফলাফল কৰিম আমাৰ আসনৰ সংখ্যাও বাঢ়িব ভোটৰ সংখ্যাও বাঢ়িব আৰু নিশ্চিতভাৱে কিয় বাঢ়িব এই কথাখিনি বিশ্লেষণ কৰিবলৈ হয়তো আজি দিন নকওঁ কাৰণ মই বাৰে বাৰে কৈ আছোঁ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰত স্পষ্ট হ'ব মানে আপুনি এইটো সুন্দৰ কৈছে সকলোৱে কৈ আছে যে এইবাৰ হয়তো ভোটৰ সংখ্যা বাঢ়িব এইটো যিসকল বিশ্লেষক আছে প্ৰায় সকলোৱে কৈ আছে যে ভোটৰ সংখ্যা বিজেপিৰ বাঢ়িব বিৰোধীৰ বাঢ়িব এইটো কথাও কৈ আছে মই ৰূপক শৰ্মাৰ ওচৰত আহিছোঁ ইতিমধ্যে জাকিৰ হুছেইন সিকদাৰে এক প্ৰকাৰ ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী ডিক্লেয়াৰ কৰিলে আপোনালোকে যেনেকৈ নৰেন্দ্ৰ মোদীক নেতা ৰূপে মানি লৈছে বা প্ৰধানমন্ত্ৰী হ'ব বুলি কৈছে কি ক'বলগীয়া আছে 2021 নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগলৈকে কংগ্ৰেছেতো চৰকাৰ গঠন কৰিয়ে পেলাইছিলে
সোণাপুৰত এখন ৰিজৰ্টত চবকে ৰাখি মন্ত্ৰিত্বলৈকে বোলে ভগাই দিছিল আমি শুনামতে এইটো হৈছে আপোনাৰ কংগ্ৰেছৰ সমীক্ষা সমিতিৰ ধাৰণা অসমৰ ৰাইজৰ মনৰ কথা বুজা নাই বা ভাৰতবৰ্ষৰ ৰাইজৰ মনৰ কথা তেওঁলোকে বুজা নাইকিয়া মই পুনৰবাৰ কৈছোঁ 21ত দেখিছে আপোনালোকে গতিকে তেওঁলোকৰ মতে এক্সিট পোল ভুল ইলেকশ্যন কমিশ্যন দায়ী কাইলৈ দেখা পাব ইভিএমৰ ওপৰত দুখ গতিকে এইবিলাক এটা তথাকথিত কথা প্ৰতিবাৰত আমি দেখি আহিছোঁ আৰু এই যে ইলেকশ্যন কমিশ্যনে কৰি কমপ্লেইন লগে লগে আকৌ এক্সিট পোলৰ কথা যে ভুল সমীক্ষা ইভিএমক দুখ দিব এইবোৰ ৰাইজৰ পৰা বাচিবৰ কাৰণে কিছুমান কথা কৈ থাকে আচল কথাটো এটাই যে ৰাইজে ভোট দিছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত মিত্ৰ দলৰ পক্ষত চৰকাৰ গঠন হ'ব নিশ্চিত কিন্তু এক্সিট পোল লৈ পেলাই কিন্তু আমিও সিমান সন্তুষ্ট নহয় আমাৰ মতে আৰু পাব লাগে 250 বা 70 দেখাইছে আমি বাৰেপতি কৈ আছোঁ যে 400 পাৰ 400 নাপালে আমি ওচৰা-ওচৰি কাইলৈ দেখা পাব যে এক্সিট পোলতকৈ বেছি পাবলৈ আমি সক্ষম হ'ম শ্যামকানু মহোদয় এক্সিট পোল লৈ পেলাই কি কথা এক্সিট পোল লৈ যথেষ্ট সমালোচনা হৈ আছে ইতিমধ্যে ৰাহুল গান্ধীয়ে কৈছে এইটো মোদী মিডিয়া পোল এক্সিট পোলকে মোদী মিডিয়া পোল আৰু এক্সিট পোল পূৰ্বতে 2014ত সফল হৈছে 2019ত সফল হৈছে কিন্তু বিফল হোৱাৰ ঘটনাও আছে ছত্তীশগড়ত তেওঁলোক সম্পূৰ্ণ বিফল হৈছে এক্সিট পোল এনেকুৱা ঘটনা 2004 চনৰ লোকসভা নিৰ্বাচনৰ এক্সিট পোল সম্পূৰ্ণৰূপে উল্টা হৈছিলে কি ক'ব বিচাৰিব 2009 চনতো এক্সিট পোল ভুল প্ৰমাণিত হৈছিলে কিন্তু কিছুদিন ধৰি এক্সিট পোলৰ এতিয়া মেথডলজিটো আগতকৈ ইম্প্ৰুভ হৈ গৈছে চ' যোৱা কেইটামান ইলেকশ্যন আপুনি দেখিলে যে এক্সিট পোলৰ ছাকচেছ ৰেটটো বেছি আগতে কিন্তু 2004টো কমপ্লিট উল্টা হৈছিলে কাৰণ সেইবাৰ বিজেপি চৰকাৰ হ'ব বুলি কৈছিলে হ'লগৈ কংগ্ৰেছ এইবাৰ সেনেকৈ শক্তিশালী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আছিলে চাইনিং ইণ্ডিয়া শ্লোগান আছিলে বিজেপিৰ চ' 2004 এচি নিয়েলছন তেওঁলোকে কৰিছিলে কিন্তু অৱধি এচি নিয়েলছন বিক্ৰী হৈ গ'ল এতিয়া লাহে লাহে কৰ্পৰেট কিছুমানে আমাৰ টিভি চেনেলছবোৰে একোটা স্পন্সৰ কৰিছে তাত এটা ৰিচাৰ্চ ফাৰ্মে তাতে ছাৰ্ভে কৰিব ল'লে আৰু ৰিচাৰ্চ ফাৰ্মবোৰ অকল এক্সিট পোলে নকৰে তেওঁলোকে বিভিন্ন কাম কৰে এইটো যদি খুব বেয়া ৰিজাল্ট হয় তেওঁলোকৰ ক্ৰেডিবিলিটিটো নষ্ট হৈ যায় গতিকে সেইকাৰণে আগতকৈ চেম্পুল ছাইজটো বহুত বাঢ়িলে চেম্পুল ছাইজ বঢ়াৰ পিছত আপুনি মন কৰে যোৱা কেইটামান নিৰ্বাচন হুবহু মিলি গৈছে এইবাৰ নিৰ্বাচনত চাওক এইটো ছত্তীশগড় মানে কি হ'লেও মৰলেছ ছেইম ৰেঞ্জতে আহিছে কিন্তু প্ৰথমতে এটা চাব এই নিৰ্বাচনত প্ৰথমতে কোৱা হৈছিলে যে বিজেপি খুব 240 220 এনেকুৱা ধৰণৰ কথা বহুত চৰ্চিত হৈ আছিলে কিন্তু পিছলৈ কথাখিনি অলপ সলনি হ'ল পিছতে প্ৰথমতে আমাৰ ভাৰতৰ শ্বেয়াৰ মাৰ্কেটৰ ভয় খাইছিলে ছাত্ৰ বজাৰে ভয় খাইছিলে পিছলৈ সলনি হ'ল আৰু এই গোটেই মেকানিজিমটোত ইউপি মেজৰ ৰোল প্লে কৰিলে উত্তৰ প্ৰদেশত 64টা ছিট যদি পায় মধ্যপ্ৰদেশত 27টা যদি ছিট পায় ৰাজস্থানত যদি 20-22টা পায় গুজৰাটত যদি গোটেইকেইটা 26টা পায় গভৰ্ণমেণ্টখন ফৰ্মে হৈ গ'ল মানে বেছিকেলি বিজেপিৰ ষ্ট্ৰেংথটো হৈছে এই হিন্দী বলয়ত এটা বিজেপি কোৰ ভোট বেছি বিজেপি ভোট দিছে আৰু দ্বিতীয়তে এবাৰ অন্ধ্ৰপ্ৰদেশত যিটো তেলেগু দেশম পাৰ্টিৰ উত্থান হৈছে যিটো YSR কংগ্ৰেছৰ যিটো প্ৰতিষ্ঠান বিৰোধী ঢৌ YSR কংগ্ৰেছ কমি গৈছে যেতিয়া TDP উঠিছে লগতে বিজেপি উঠি গৈছে কৰ্ণাটকত ইছ্যুটো হৈছে কৰ্ণাটকত বেছিভাগ সময় তেওঁলোকে এছেম্বলিত বেলেগ বিহেভ কৰে আৰু চেণ্টাৰত তেওঁলোকে বিজেপিক ভোট দিয়ে চ' কৰ্ণাটকত তেওঁলোকৰ উত্থান হোৱা গৈছে বেংগলত যথেষ্ট ভাল গৈছে বিজেপিয়ে উৰিষ্যাত বিজেপি চিট কেইবাটাও বাঢ়িব তামিলনাডুত বাঢ়িব ঠিক তেনেকৈ বিহাৰত কমিব মহাৰাষ্ট্ৰত কমি মেলি নেট যিটো তামিলনাডু কেৰালাটো বিজেপি এতিয়া আৰম্ভণি হ'ব মোৰ দৃষ্টিত যোৱাবাৰ নিচিনা চিমিলাৰ ৰেঞ্জত এটা ভোটিং আহিব চ' এৰাউণ্ড 300ৰ মাজত বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা বেছি সেইটো মানে যিটো মই দিল্লীত গৈছিলোঁ যাওঁতে বিভিন্ন পণ্ডিতসকলৰ লগত কথা পতাৰ পিছত মই আহি পেলাই লিখিছিলোঁ এক্সিট পোলৰ আগত মই এটা লিখিছিলোঁ এই গোটেইখিনি মিলি মই সেইটো ৰেঞ্জত কৈছিলোঁ কিন্তু সেইটোকে এক্সিট পোল আৰু বঢ়াই দিলে আমি যিটো ৰেঞ্জ তাতকৈ এক্সিট পোলে আৰু বঢ়াই দিছে চ' গতিকে 5-10% ডেফিনেটলি এটা চেঞ্জেছ হ'ব পাৰে কিন্তু বিজেপি চৰকাৰ হ'ব বুলি মই যিটো তথ্য পাইছোঁ সেই হিচাপে সেইটো ৰেঞ্জত এখন শক্তিশালী চৰকাৰ হ'ব বুলি মই নিশ্চিত ঠিক আছে আমি আৰু এটা এইবাৰ নিৰ্বাচন তাৎপৰ্যপূৰ্ণ দিশ হিচাপে চিন্তিত হ'ব যে AIDFৰ পতন এই পতনে আচলতে আমাৰ ৰাজ্যৰ ৰাজনীতিত কেনেকুৱা পথ পৰিৱৰ্তন কৰিব এই বিষয়ে মই অধিক জানিম অখিল গগৈ জাকিৰ হুছেইন সিকদাৰৰ পৰা কিন্তু বিধায়ক তেখেতে ৰাইজৰ দলৰ সভাপতি তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ইতিমধ্যে আমি দেখিবলৈ পালোঁ যে 24ত দিল্লী কাৰৰ যেতিয়া আমি চৰ্চা কৰি আছোঁ তেতিয়া আপোনালোক সাজু হৈছে 26ৰ কাৰণে আপোনালোকে বহুবিলাক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে আঞ্চলিক দলবিলাক একত্ৰিত হ'ব বিচাৰিছে AIDFৰ অসমৰ ৰাজনীতিত পতনৰ এটা নতুন ৰাজনীতি ধাৰা হয়তো সূচনা হ'ব পাৰে আপোনালোকে কি ধৰণে চিন্তা চৰ্চা কৰিছে আৰু এই 24ৰ এই যি নিৰ্বাচনী ফলাফলক লৈ আপোনালোকে কিদৰে আগুৱাব বিচাৰিছে প্ৰণয়দা মানে 2024ৰ যিটো লোকসভাৰ নিৰ্বাচন সেই লোকসভাৰ নিৰ্বাচনটোৱে আচলতে ফলাফল যিয়ে নহওক লাগিলে কিয়
আমাৰ বিৰোধী ৰাজনৈতিক শক্তি আমাৰ যি বিৰোধী ঐক্যমঞ্চ আছোঁ সেই ঐক্যমঞ্চটোক সাংঘাতিকভাৱে আমাক উৎসাহিত কৰি থৈ গ'ল, সাংঘাতিকভাৱে আমাক শক্তি প্ৰদান কৰি থৈ গ'ল। আৰু এইটো দৃঢ়ভাৱে আমি প্ৰতীয়মান হ'লোঁ যে অসমৰ ৰাইজে বিজেপিক বেয়া পাইছে আৰু অসমৰ ৰাইজে আমাৰ বিৰোধী ঐক্যমঞ্চক ভাল পাইছে, এই কথাটো আমি দৃঢ়ভাৱে এইবাৰ প্ৰতীয়মান হ'লোঁ। প্ৰথম কথা যে এইবাৰ অসমৰ খিলঞ্জীয়া মানুহে বিজেপিৰ পক্ষত ভোট দিয়া নাই, সেইটো ডিব্ৰুগড়তে হওক বা সেইটো যোৰহাটতে হওক বা অন্য বিধানসভা লোকসভা সমষ্টিতে হওক, আমি দেখিছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ এইবাৰ ক্ষোভটো বিজেপিৰ বিৰুদ্ধে নাম্বাৰ 1। তেওঁলোকে যিটো খিলঞ্জীয়াৰ চৰ্দাৰগিৰি কৰি থাকিব খোজে, তেওঁলোকে যিটো কথা কৈ থাকিব খোজে যে বিৰোধী পক্ষ অকল মানে মুছলমানৰ ভোট লৈ জিকিব খোজে বুলি কৈ থাকিব খোজে, এইটো যে একেবাৰে এটা মিথ, এইটো যে তেওঁলোকৰ তেওঁলোকে তৈয়াৰ কৰি লোৱা এটা মানুহৰ সন্মুখত দেখুৱাব খোজা এটা দৃশ্য, সেই বস্তুটো এইবাৰ একদম অতি স্পষ্ট ৰূপত ডিব্ৰুগড় যোৰহাট আটাইবিলাক লোকসভা সমষ্টিত এইবাৰ দেখা পোৱা গ'ল। অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিক বিদায় দিছে, নাম্বাৰ 1। নাম্বাৰ 2, এইবাৰ আমাৰ কাৰণে দ্বিতীয় বস্তুটো হ'ল যে অসমৰ য়ং জেনেৰেশ্যনে এইবাৰ বিজেপিৰ বিপক্ষে আছিলে। নাম্বাৰ 3, এইবাৰ দেখা গৈছিলে যে অসমৰ সকলো শ্ৰেণীৰ শিক্ষিত মানুহে, অল ক্লাছৰ শিক্ষিত মানুহে, তেওঁলোকে দেখা গৈছিলে যে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে অৱস্থান লৈছিলে। অসমৰ চৰকাৰী চাকৰিয়ালবিলাকে আটাইবিলাকে বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছিলে। অসমৰ প্ৰফেশ্যনেল যিবিলাক আছে, যিবিলাকে এনেই ওপৰত নাখায়, কষ্ট কৰি খায়, নিজে কাম কৰি খায়, নিজৰ আৰ্জনত খায়, সেই মানুহবিলাকে সেই আটাইবিলাকে বিজেপিৰ বিৰুদ্ধে আছিলে। আনকি আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো আছিলে যে অসমৰ এটা বৃহৎ অংশৰ ব্যৱসায়িক শ্ৰেণী, যিবিলাকে GSTৰ মাধমাৰ খাই আছে, যিবিলাকে টেক্স টেৰৰিজিমৰ মানে সেই সন্ত্ৰাসৰ মানে তেওঁলোক বলি হৈ আছে, তেওঁলোকেও এবাৰ সিদ্ধান্ত লৈছিলে যে নাই, বিজেপিৰ দিনত আমি ইমান মানে প্ৰেছাৰত থাকিব লাগে, এনেকৈ আৰু আমি নোৱাৰোঁ। গতিকে এই গোটেইবিলাকৰ পিনৰ পৰা দেখা গৈছিলে যে 2024 আমাৰ 2026 কাৰণে বিৰোধী পক্ষৰ কাৰণে আচলতে সফলতাৰ দুৱাৰখন মুকলি কৰি দিলে, নাম্বাৰ 1। এইটো 1 নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল যে এইবাৰ নিৰ্বাচনৰ আটাইতকৈ দ্বিতীয় ডাঙৰ বৈশিষ্ট্যটো হ'ল যে এইবাৰ নিৰ্বাচনে এটা সাম্প্ৰদায়িক শক্তিক একেবাৰে অসমৰ ৰাজনীতিৰ পৰা বিদায় দি দিলে, সেইটো হ'ল AIUDF, মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। এই দলটোক এইবাৰ অসমৰ ৰাজনীতিৰ পৰা বিদায় দি দিলে। এইবাৰ তেওঁলোকৰ সভাপতি বদৰুদ্দিন আজমল ডাঙৰীয়া, তেওঁতো একদম নিশ্চিতভাৱে 3 লাখৰ পৰা 5 লাখ ভোটৰ হাৰিব। তেওঁলোকে নগাঁৱতো সাংঘাতিক ধৰণে বেয়া ভোট পাব, কৰিমগঞ্জততো একেবাৰে এনেকুৱা কম ভোট পাব যে তেওঁলোক 70,000 ভোটো নাপায় আচলতে কৰিমগঞ্জত। আপোনালোকে চাই থাকিব, 50,000 তলত হয়তো তেওঁলোকে ভোট পাব, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে AIDFক বিদায় দি দিলে। মানে দুটা সাম্প্ৰদায়িক দল অসমত আছে, এটা হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপি, আৰু আনটো হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDF। AIDFটোক যেতিয়া বিদায় দি দিম, তেতিয়া লগে লগে হিন্দু সাম্প্ৰদায়িক দল বিজেপি যিটো আছে মৌলবাদী দল, সেই দলটো নিজে নিজে দুৰ্বল হৈ যাব। কাৰণ সদায় আপোনালোকে জানে যে সাম্প্ৰদায়িকতা দুটা তালেৰে বাজি থাকে। বদৰুদ্দিন আজমলক দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই ভোট লয়, আৰু হিমন্ত বিশ্ব শৰ্মাই ভয় দেখুৱাই বদৰুদ্দিন আজমলে ভোট লয়। এই যিটো দৃশ্য, এই দৃশ্যটো এই দ্বিতীয় নম্বৰ এই দৃশ্যটো এইবাৰ লোকসভা নিৰ্বাচনে একদম স্পষ্ট কৰি দিলে। ঠিক আছে। তৃতীয় কথাটো হ'ল এইবাৰ নিৰ্বাচনে এটা বস্তু দেখুৱাই দিলে প্ৰণয় বৰদলৈ ডাঙৰীয়া, 3 নম্বৰ বস্তুটো দেখুৱাই দিলে যে বিজেপিৰ যিটো ঢৌ আছিলে, মোদী ঢৌ, বা হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক ধৰণৰ ৰণকৌশলকাৰ, সাংঘাতিক ধৰণে তেওঁ মানে অপৰাজিত এজন মানুহ, সাংঘাতিক ধৰণৰ ষ্ট্ৰেটেজিষ্ট, সাংঘাতিক ধৰণৰ তেওঁ মানে এনেকুৱা ধৰণৰ বেহু ৰচনা কৰিব পাৰে যে তেওঁৰ ওচৰত সকলো মানে তেওঁ অপ্ৰতিৰোধ, তেওঁৰ ওচৰত কোনো জিকা সম্ভৱপৰ নহয়। এই যিবিলাক ধাৰণা আছিলে এইবিলাক এবাৰ অসমৰ জনতাক তছনছ কৰি দিলে। এইবাৰ দেখুৱাই দিলে যে বিজেপি যিকোনো মুহূৰ্ততে যিকোনো সময়তে পৰাভূত কৰিব পৰা এটা শক্তি। গতিকে এই 3টা বস্তুৱে আচলতে আমাক 2026 চনৰ কাৰণে আমাক ঘড়ীৰ তালৰ মাটিখিনি দেখুৱাই দিলে। মোৰ খালি আমি এতিয়া কনফিডেণ্ট। গগৈ প্ৰশ্নটো এইটো থাকি গ'ল যে আপুনি ক'লে যে আপুনি যিটো আপুনি বিশ্লেষণ দিছে, সেইমতে আমি দেখিবলৈ পালোঁ প্ৰায়সকল অসমৰ লোকে তেওঁলোকে বিজেপিৰ সংগ এৰিছে। আনকি আমাৰ যিসকল AIDFৰ ছাপৰ্টৰ সমৰ্থন আছিল, সেইসকল এইবাৰ কংগ্ৰেছৰ সমৰ্থনত। অৰ্থাৎ কিন্তু বিজেপিৰ পক্ষত কোন আছে আচলতে? বিজেপি মূল প্ৰশ্ন যে প্ৰণয় দা, মই অখিল মই সুধিব বিচাৰিছোঁ, তেওঁ যি ধৰণে ক'লে যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ কথা তেওঁ এফালৰ পৰা কৰিব, তেতিয়াহ'লে এই বিজেপিৰ পক্ষত ভোটটো তাৰমানে এতিয়া দেখা পাব যে কাইলৈ ভোটটো পৰিছে, কোন শ্ৰেণীৰ মানুহে বিজেপিৰ ভোটটো তাৰমানে দিলে
তেওঁ আজি স্পষ্ট কৰি থৈ দিয়ক প্ৰথম কথা দ্বিতীয় কথা যে তেওঁ যে কৈ আছে যে বিজেপি সাম্প্ৰদায়িক দল নামঘৰে অসম দৰ্শন পইচা দিয়াটো সত্ৰ আমাৰ বিৰোধীসকলৰ পৰা আমাৰ ৰক্ষা কৰাটো বটদ্ৰৱা বিৰোধীসকলৰ পৰা ৰক্ষা কৰাটো হিন্দু সাম্প্ৰদায়িক দল বিজেপি হ'ল নেকি বাৰু সেইটো কথা তেওঁ স্পষ্ট কৰি দিয়ে কোনটো তেওঁ হিন্দু সম্প্ৰদায়ৰ বিজেপিক তেওঁ টাৰ্গেট কৰি কথাটো কৈছে কাৰণ অখিল গগৈ যিবিলাক কথা ধুবুৰী মানুহ হৈছে ঠিক আছে তেওঁ বাকী ঠাইত তেওঁ সেইধৰণে মানুহ আনি পেলাই কেম্পেইনিং কৰি দেখুৱাওক আমিও আছোঁ বিধায়ক হিচাপে আমি চাওঁ কথাটো ঠিক আছে মই অকণ ৰখাইছোঁ মই লুৰিণজ্যোতি গগৈক পাইছোঁ লুৰিণজ্যোতি গগৈ আহিছে মই তেখেতক মই স্বাগতম জনাইছোঁ লুৰিণজ্যোতি এই মুহূৰ্তত কিছু সময় পিছতেই বা কেইটামান ঘণ্টাৰ পিছতেই নিৰ্বাচনী ফলাফল জানিব পৰা যাব দিন ধৰি আপোনালোকে নিৰ্বাচনী সংগ্ৰামত ব্ৰতী হৈছিলে এতিয়া এই মুহূৰ্তত আপোনাৰ মনত কেনেকুৱা অনুভৱ হৈ আছে কি ক'ব বিচাৰিব মই যথেষ্ট আশাবাদী কাৰণ মই নিৰ্বাচনৰ কেম্পেইনিং কৰিলোঁ নিৰ্বাচনৰ চাৰিওফালে আমাৰ নিৰ্বাচন ভোটদান হোৱাৰ পাছত যিবোৰ খবৰ আহিছে আমি বিভিন্ন ধৰণৰ খবৰ বা বিভিন্ন তথ্য পাতিৰ আমি যিটো বিশ্লেষণ কৰি আমি দেখিছোঁ যে এইবাৰ নিৰ্বাচনত যদিও এক্সিট পলে বেলেগ ধৰণৰ এটা তেওঁলোকে ফলাফল দেখুৱাইছে কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ ভাল ফলাফল হ'ব বিৰোধী পক্ষৰ বিৰোধী ঐক্য মঞ্চৰ জয়লাভ হ'ব এই কথাটো আমি সকলোৱে বিশ্লেষণ কৰি আমি ইয়াৰ উমান পাইছোঁ আৰু মই ভাবোঁ যে অহা কাইলৈ যিহেতু এটা দিনেই আমাৰ হাতত আছে আজি 12 ঘণ্টাৰ পিছত 12 ঘণ্টা এটা আছে আমাৰ হাতত সকলোৱে তাৰপিছত ফলাফল আহিব যিবোৰ এক্সিট পলে কওক যিয়ে কওক তাক এই গোটেই কথা বতৰাবোৰৰ প্ৰকৃত সত্যাসত্য কাইলৈ নিৰ্বাচনৰ যেতিয়া কাউণ্টিং ষ্টাৰ্ট হ'ব যেতিয়া ভোট গণনা আৰম্ভ হ'ব তেতিয়া আমি সকলোৱে দেখিবলৈ পাম গতিকে মই প্ৰচণ্ড আত্মবিশ্বাসী ভাল ফলাফল আহিব যোগাত্মক ফলাফল আহিব আৰু এই ডিব্ৰুগড়ৰ যিটো ফলাফল এইটো এটা ঐতিহাসিক আৰু সুদূৰ প্ৰসাৰী ফলাফল হ'ব না এতিয়া আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ হয় আপোনাৰ নিৰ্বাচনৰ কি পজিটিভ দিশ আছিল সেইবিলাক অখিল গগৈ ডাঙৰীয়াই ব্যাখ্যা কৰিছে কিন্তু আপোনাৰ মানে ক'ত আপোনাৰ অসুবিধা হৈছিলে এই যিখন যুদ্ধ আপুনি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তেখেত সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এজন শক্তিশালী প্ৰাৰ্থী আছিল আপোনাৰ কোন ক্ষেত্ৰত আপোনাৰ অসুবিধা হৈছিলে মোৰ সুবিধাৰ কথা কৈছে না সুবিধাখিনি মই গম পালোঁ অসুবিধা ক'ত হৈছিল আপোনাৰ অসুবিধাটো মই বাদচক মানুহৰ এইটো গোটেই ৰাজনীতি বা নিৰ্বাচন এটা নেৰেটিভত চলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল এতিয়াও কেবিনেট মন্ত্ৰী কৈ থাকে তেওঁ ভাৰতবৰ্ষৰ মন্ত্ৰীসকলৰ ভিতৰত 6 নম্বৰ স্থান তাৰ আগতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব লৈছিলে ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী গতিকে আপাত দৃষ্টিত সৰ্বানন্দ সোণোৱাল বুলি কোৱাৰ লগে লগে মানুহৰ মাজত এটা ধাৰণা যে তেওঁ বৰ এটা ডাঙৰ ৰাজনৈতিক এটা শক্তি বা ব্যক্তিত্ব কিন্তু এইটো কথা মনত ৰাখিব যে কোনো এগৰাকী ব্যক্তি তেওঁৰ অভিজ্ঞতা তেওঁ কিমান মন্ত্ৰী আছিল কি আছিল তাৰ ওপৰত তেওঁৰ গোটেই কথাটো নিৰ্ভৰ নকৰে কি কৰিলে কি নাই অন্যায় কৰিলে নে ন্যায় কৰিলে মানুহৰ হৈ কাম কৰিব পাৰিলে নে নাই পৰা জাতি জনগোষ্ঠীসমূহক ন্যায় দিব পাৰিলে নহয় তাৰ ওপৰতে গোটেই কথাটো নিৰ্ভৰ কৰে গতিকে যিটো ধৰণে ভাবি আছে যে ভোট বেংকৰ ৰাজনীতিৰ পৰিৱেশটো সেইটো আগতকৈ বহুত সলনি হৈছে যিবোৰ ভোট বেংক তেওঁলোকৰ থকা বুলি ভাবিছে তাতো যথেষ্ট নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী তেওঁলোকে বিচাৰ বিশ্লেষণ কৰিব পৰা হৈছে তেওঁলোকে মূলতঃ ভাবে যে চাহ জনগোষ্ঠী তেওঁলোকৰ ভোট বেংক তেওঁলোকৰ হিন্দী ভাষী তেওঁলোকৰ ভোট বেংক বাংলা ভাষী তেওঁলোকৰ ভোট বেংক বা গোৰ্খাসকল তেওঁলোকৰ ভোট বেংক কিন্তু তাত শিক্ষিত যিসকলে বিচাৰ বিশ্লেষণ কৰিব পাৰে তেওঁলোকৰ ডেকা যুৱ প্ৰজন্মৰ যিসকল ব্যক্তি আছে যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে এটা শক্তিশালী ভূমিকা পালন কৰিছে গতিকে ভোট বেংকৰ যিটো ধাৰণা এইটো সমূল অংশে ডিব্ৰুগড় লোকসভা সমষ্টিত নাইকিয়া হৈছে আৰু সকলোৱে কেৱল মাত্ৰ আমাৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহেই কেৱল মাত্ৰ নহয় সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে এবাৰ মতদান কৰিছে আৰু আমাৰো যিটো ইনক্লুচিভ জাতীয়তাবাদৰ যিটো ধাৰণা সেই ধাৰণাটো ৰাইজ স্পষ্ট হৈছে ৰাইজ আশ্বস্ত হৈছে আৰু সেইকাৰণে মই দেখিছোঁ যে শিল দোল ভাঙি সকলো ধৰণৰ সকলো জাতি জনগোষ্ঠী এবাৰ ভোটদান কৰিবলৈ ওলাই আহিছে আৰু বিশেষত খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহেতো একেবাৰে হিয়া উজাৰি
আপ টু 95%লৈকে ভোটদান কৰিছে আৰু কাইলৈ নিৰ্বাচনৰ ফলাফলত এই কথা আপোনালোকে দেখিবলৈ পাব মই কেশৱ মহন্ত পাইছোঁ কেশৱ মহন্ত ডাঙৰীয়া তেখেত অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী মহন্ত ডাঙৰীয়া মই স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ কাইলৈ ইতিমধ্যে আমি সকলোৱে জানিব পাৰিম দেশৰ পৰৱৰ্তী চৰকাৰ কাৰ হ'ব এই মুহূৰ্তত আপোনাৰ কি অনুভৱ আপোনালোকৰ দলৰ সম্ভাৱনা আপোনালোকৰ মিত্ৰজোঁটৰ সম্ভাৱনা কি ক'ব বিচাৰিব আমি যিখিনি পূৰ্বানুমান কৰিছিলোঁ সেইমতেই এক্সিট পোলৰ গণনা আমি দেখিব পাৰিছোঁ আমি অনুমান কৰিছোঁ যে বিজেপি যি মিত্ৰজোঁট NDA নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই NDA পুনৰবাৰ এটা ভাল ব্যৱধানত চৰকাৰ গঠন কৰিব এইটো নিশ্চিত হৈছে আমি মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদ দলো এই ক্ষেত্ৰত আমি আশাবাদী আৰু আশাবাদীয়ে নহয় আমি নিশ্চিত হৈছোঁ আৰু আমি ভাৰতবৰ্ষৰ ৰাইজক অসমৰ ৰাইজক এই পুনৰবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যি আশীৰ্বাদ জনাইছে যি সহযোগ জনাইছে তাৰ প্ৰতি তেখেতৰ প্ৰত্যেকৰ ওচৰতে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মহন্ত ডাঙৰীয়া আপোনালোকে যিটো এক্সিট পোলৰ কথা কৈ আছে এক্সিট পোলৰ বিৰোধী পক্ষে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে তেওঁলোকে কৈছে এয়া বিজেপি বা মিত্ৰজোঁটৰ বা NDA মেনেজ পোল বা এইটো কথা কৈছে মোদী মেডিয়া পোল এনেকুৱা ধৰণৰ অভিযোগ দিছে গতিকে সম্পূৰ্ণৰূপে আপোনালোকৰ এক্সিট পোল নস্যাৎ কৰিছে আৰু এক্সিট পোল এক্সিট পোললৈ পৰিণত নহয় সম্পূৰ্ণ ফল ওলোটা হ'ব বুলি বিৰোধী পক্ষে দাবী কৰিছে এইটো আমি আগতে যিবিলাক এক্সিট পোল হৈছিলে সেইবিলাকততো আমি বৰ বেছি পাৰ্থক্য দেখা নাছিলোঁ আমি সকলোৱে সেইটো কথা জানো আৰু আজিও আমি যিটো দেখিছোঁ এই এক্সিট পোল ৰাইজে ভবা ধৰণে হৈছে আৰু ইয়াত বহুত বেছি কোনোবা পাৰ্থক্য হ'ব বুলি মই কেতিয়াও ভবা নাই এইটো আৰু কেইঘণ্টাৰ কথা ৰাতিপুৱা আমাৰ হাতত আৰু 12 ঘণ্টাও নাই যে আমি ইয়াৰ ফলাফলৰ গণনা আৰম্ভ হ'বৰ বাবে গতিকে আমি অপেক্ষা কৰিম কিন্তু এই সময়কণত আমি এটা মিছা বিতৰ্কত গৈ কোনো লাভ নাই আমি প্ৰত্যেকে এটা এটা স্থানত থাকি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ ৰাইজে তাত আমাক সহযোগ কৰিলে আশীৰ্বাদ দিছে সেই আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাব লাগে লুৰিণজ্যোতি গগৈ আপুনি কি ক'ব এক্সিট পোল সন্দৰ্ভত আপোনাৰ কি ধাৰণা কি ক'ব বিচাৰিব যোৱাকালি আমি এক্সিট পোল আমি দেখিছোঁ আৰু এক্সিট পোলে এটা তেওঁলোকে এবাৰ যিটো NDA চৰকাৰ অহাৰ কথা কৈছে তেনেকৈ এই যিটো আমি যিসমূহ মানে সংবাদ মাধ্যম সংবাদ গোষ্ঠীৰ এক্সিট পোল আমি দেখা পাইছোঁ তাৰ লগে লগে আৰু কিছু আমি এক্সিট পোল কিছুমান বিভিন্ন ধৰণৰ বেলেগ বেলেগ এক্সিট পোলো আমি দেখা পাইছোঁ যেনেকৈ সাতটা বজাৰৰ এক্সিট পোল আমি দেখিছোঁ আৰু কিছুমান নিউট্ৰেল এজেঞ্চি ইউৰোপিয়ান ইউনিয়নৰ আমি এক্সিট পোলো দেখিছোঁ যিবোৰ প্ৰচাৰ হোৱা নাই BBCৰ তেওঁলোকৰ প্ৰেডিকশ্যন দেখিছোঁ প্ৰসূন বাজপেয়ীৰো আমি তেওঁলোকৰ এনালাইচিছ আৰু এক্সিট পোল দেখিছোঁ গতিকে এনেকৈ দুটা ভিউ কিছুমান যিটো বা ডাঙৰ ডাঙৰ মাধ্যমত বহুত বেছি প্ৰচাৰ চলিছে কিন্তু তাৰ বিপৰীতে আৰু এটা ধাৰাই তেওঁলোকে কৈছে যে ইণ্ডিয়াৰ চৰকাৰ হ'ব গতিকে দুয়োটা এক্সিট পোলৰ মাজত তফাত আছে দুয়োটা এক্সিট পোলৰ মাজত পাৰ্থক্য আছে আৰু এক্সিট পোল বহু সময়ত আমি দেখিছোঁ যে এক্সিট পোলে কোৱা কথাবোৰ সদায় শুদ্ধ নহয় শেহতীয়াকৈ মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ নিৰ্বাচনৰ ফলাফল এক্সিট পোলে ইণ্ডিয়াৰ পক্ষত বা কংগ্ৰেছৰ পক্ষত দিছিল শেষত গৈ দেখিলোঁ যে NDAৰ পক্ষত আহিলে গতিকে তাৰ আগত বিহাৰতো তেনেকুৱা ধৰণৰ ফলাফল আহিছিলে ছত্তীশগড়ত তেনেকুৱা ফলাফল ভুল ফলাফল এনেকৈ বহু ধৰণৰ এক্সিট পোলৰ ধাৰণা আৰম্ভ হোৱাৰ পিছৰ পৰা এনেকুৱা বহুত দেখিছোঁ যে এক্সিট পোলে প্ৰকৃত সত্য তথ্য কেতিয়াবা বা আৰু সম্ভৱো নহয় এইটো মানে এটা সৰু চেম্পুল লৈ কৰা যিটো ছাৰ্ভে এইটোৱেতো কেতিয়াও আচলতে প্ৰকৃত কথা ক'ব নোৱাৰে কেতিয়াবা যেতিয়া চাইলেণ্ট ভোটাৰৰ সংখ্যা বাঢ়ে যেতিয়া চৰকাৰখনৰ প্ৰতি মানুহৰ ভয় থাকে শংকা থাকে গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা নাইকিয়া হোৱাৰ সময়ত এক্সিট পোলৰ প্ৰকৃত তথ্য কেনেকৈ ল'ব মানুহে কেনেকৈ মুকলিমূৰীয়াকৈ কোনে ক'ব যদিও কোৱা হয় যে এইটো আমাৰ অভাৰ টেলিফোন লোৱা তেওঁলোকৰ খবৰ তেওঁলোকে কিছুমান কুৱেশ্যনেৰিও দিব নোৱাৰে এটা কম চেম্পুল লৈ কৰা কাম কাজ য'ত এইখন চৰকাৰৰ কাম কাজৰ প্ৰতি মানুহৰ ভয় আছে মানুহৰ শংকা আছে মই কৈ দিম হয়
নিজৰ মুক্ত কণ্ঠৰে কথাটো তাৰ পাছত বা কি হয় গতিকে ফ্ৰী এণ্ড ফেয়াৰ যেতিয়া পৰিৱেশ থাকিব যেতিয়া মুক্ত পৰিৱেশ থাকিব গণতান্ত্ৰিক পৰম্পৰা ঐতিহ্য থাকিব তাত চেম্পল ছাৰ্ভে এটা কৰাৰ এক্সিট পোল এটা কৰাৰ যুক্তিযুক্ততা থাকিব পাৰে বা তাৰ শুদ্ধ উত্তৰ শুদ্ধ আহিব পাৰে কিন্তু এতিয়া এই সময়ত কম চেম্পুলৰ ভেৰিয়েশ্যন তাতে হৈছে নাই হোৱা ডিব্ৰুগড় নিচিনা সমষ্টিত সকলো জাতি জনগোষ্ঠী গাঁও চহৰ বাগান ৰিলিজিয়াছ মাইনৰিটি লেংগুইষ্টিক মাইনৰিটি ইকনমিকেলি আগবঢ়া পিছপৰা কৰ্মচাৰী ব্যৱসায়ী সকলো ধৰণৰ পপুলেশ্যনৰ মিক্সাৰ হৈছেনে নাই তাৰ ওপৰত ভিত্তি কৰি হ'ব গতিকে এতিয়া আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা কিছুমান এক্সিট পলো আহিছে কিছুমান এইবোৰত তাতে পুৰা ডিব্ৰুগড়ত কিমান ভোটিং হৈছে তাৰো তেওঁলোকৰ খবৰ নাই মানে পুল কিমান হৈছে 12,73,000 হৈছে 14 লাখ হোৱা বুলি কৈছে জনসংখ্যাগত যিবোৰ এনালাইচিছ মই চাই আছোঁ কালি ইয়াতে অসমীয়া মানুহৰ সংখ্যা ভাষিক অসমীয়া মানুহৰ সংখ্যা কিমান আছে চাহ বাগিচাৰ মানুহ নিজৰ কাৰণে নিজে ডিজাইন কৰি জোৰ দি বেলেগক জিকাবৰ কাৰণে চেষ্টা কৰিছে পপুলেশ্যন এনালাইচিছটো যিটো ফাণ্ডামেণ্টেল কথা সেইটো এটা তেওঁলোকে ভুলকৈ কৈছে আপুনি ভাবিছে এইটো মেনেজ পোল মেনেজ পল না এনেকুৱা হৈছে আপোনালোকেতো জানেই যে সংবাদ গোষ্ঠীসমূহক কেনেকৈ প্ৰভাৱিত কৰা হৈছে কেনেকৈ তেওঁলোকক প্ৰেছাৰ দিয়া হয় কেনেকৈ তেওঁলোকক বাতৰিসমূহ পৰিৱেশন নকৰিবৰ কাৰণে হেঁচা দি থাকে গতিকে তেনে প্ৰেক্ষাপটত এটা মুকলি ফ্ৰী এণ্ড ফেয়াৰ এণ্ড ডেমক্ৰেটিক এটা ছিষ্টেমৰ মাজত ক'তনো এটা এক্সিট পোল হৈছে বা তেনেকুৱা ধৰণৰ এনালাইচিছ চলিছে জোৰ কৰি বহু মানুহে তেওঁলোকেও চৰকাৰৰ পক্ষত থিয় হৈ চৰকাৰৰ জাজ হৈ মিছা কথা ইমান জোৰ দিব লগা হৈছে হেঁচা দিব লগা হৈছে মিলালেহে 1 লাখৰ ওপৰত তেওঁলোকে জিকিব পাৰে মই কালি টিভিত চাই আছোঁ এনালাইচিছ মই হাঁহিও উঠিছে পুতও লাগিছে গতিকে ছাৰ কাইলৈ আমি সকলোৱে অপেক্ষা কৰিব লাগিব আৰু আমি কাইলৈ চাম কি হয় কাইলৈ কি হ'ব মই প্ৰচণ্ড আশাবাদী যে ৰাইজে যিটো মেণ্ডেট দিছে সেই মেণ্ডেটৰ আমাৰ পোৱা খবৰৰ ভিত্তিত ডিব্ৰুগড় লোকসভা অন্তত মই জানো যে আমাৰ পক্ষত থাকিব বাকী সমগ্ৰ ভাৰতবৰ্ষৰ সকলোৰে গ্ৰাউণ্ড ৰিপৰ্ট মই নাজানো কিন্তু দেশৰ মুড দেখিছোঁ দেশৰ কোনটো দিশত হাৱা চলি আছে কোন ধৰণে গোটেই নিৰ্বাচন পৰিচালিত হৈছে কেনেকুৱা বিষয়বোৰে ক্ৰিয়া কৰিছে মানুহৰ মুড মাইণ্ডছেট আমি বিভিন্ন ঠাইলৈ গৈ অসমতে যিটো দেখিছোঁ তাৰ ভিত্তিত মই এইটো ক'ব পাৰোঁ